Hey guys, কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু এটো দেখিছে না আমাৰ পিছফালে এটা আমাৰ কচুটো ইমান বদমাছ হৈছে বাপৰে লৰাটো হয়নে দুষ্ট হৈ যায় হয়নে তুমি আৰু এটা আজিকালি বেয়া কথা কি হৈছে তাক মানে একদম চাই থাকিব লাগে তাৰ যেতিয়া হার পাই থাকে মানে চকু আতৰাব নোৱাৰি তাৰ পৰা পুৰা এনেকে ক্ৰল কৰি থাকে বিছনাত থাকিলে তো আৰু হৈছে কোন মুহূৰ্তত পৰি যায় ঠিক নাই হেতুটো হল আকৌ সেকেন্ড কথা কি কৰে এইবিলাকত ধৰি পেলাই জিয়া অকমান উখ বস্তু পাওক নহয় কি পুৰা ধৰি পেলাই আকৌ হাতটো এৰি চাই তাৰপিছত হেনেকে ইমান পৰা হৈছে দিনাখন কি হল জিতেন্দ্ৰ উঠি আহিলে ৰাতিপুৱা সময় আৰু ধুনিয়াকে চাৰিফালে গাৰু আৰু ব্ল্যাঙ্কেট খিনি দি থৈ আহিছে খালি ভৰিৰ ফালে ইমান নিদিলে ভৰিৰ ফালে হি কেতিয়াও মানে যায় আৰু একদম ভৰিৰ কাখলৈকে গৈ নাই পাৰ ভাবিছে নপৰে তাৰ পিছত টোপনিতে হি কেতিয়ানো গৈ পেলাই টোপনিতে মানে ই উঠি পেলাই বিছনাখনত ঘুৰি থাকে টোপনিও লাগি থাকে হেনেকে উঠিব বাগৰ মাৰিব আকৌ শুই যাব তেনেকুৱা কৰি থাকে হেনেকে আহি কোন মুহূৰ্তত হি মানে পৰি গল গমে নাপালো মই একদম ধমকে শব্দটো শুনিছো তাৰ পিছত উঠি দেখিছো হি একদম চিঞৰি কান্দি আছে এয়া এনেকুৱা এইখিনি সময়তে চাওকচোন ইয়াত হে তাৰ পৰা আহিলে কিতাপ চালে আকৌ এইখিনি উঠিলে একদম মানে ইয়াৰ পৰা চকু আতৰাব নোৱাৰি এতিয়া একদম তাৰ পিছত হেয়া হেনেকে পৰি থাকে তাৰ পৰা যতে পাওক পৰ্দা পাই যদি পৰ্দাখনটো ধৰি উঠিব মানে সব বস্তুতে আজিকালি তাৰ উঠিবলৈ খুজি থাকে আৰু সেই কাৰণে পৰেও পিছলি পেলাই মোৰ মাজে মাজে ভয়ও লাগে যে কিবা হয় নেকি মূৰত দুখ পালে তাৰপিছত মাতে কৈছে একো তেনেকে নহয় মানে কি আৰু সৰু বাচ্চাটো পৰে খালি যেতিয়ালৈকে মানে হি তাক দেখিলে আৰু নহয় বা কিবা যদি তেনেকুৱা দেখো তেতিয়াহে চিন্তা কৰিব লাগিব বাকিটো চিন্তা নাই আৰু দুদিন মানৰ পৰা এনেকে একদম চিঞৰিব ধৰিছে এনেকে চিঞৰি থাকে অমনু জিৰ এফালে চোৱা জিৰ দেতা কৈছে দেতা কোৱা আকৌ কোৱা দেতা কোৱা না দেতা কোৱা দেতা এফালে চোৱা এফালে কোৱা দেতা কোৱা হেদিনাখন মানে এনে প্ৰথম এনেকে কৰিছে দুদিনমান আগত আমাৰ এনেকুৱা লাগিছে হি আইতা দেতা যেন হেনেকে কৈ আছে এয়া কৈছে তাৰপিছত আকৌ দাদা বাবা এনে আৰু কৈছাগে নকয় এতিয়ানো আৰু ক'ত ক'ব পৰা হৈছে কিন্তু হি যিটো শব্দ কৰে হেগেটা ওলোৱাৰ নিচিনা লাগে তো হেয়া আৰু এনেকে পুৰা কুচু কৰি থাকে আমি বেডৰুমত আহিলো তাক খোৱাবলে মা দেউতাও শুইছে এতিয়া মানে ভাত খাই বৈ মা দেউতাও ৰেষ্ট কৰি আছে তাৰপিছত মই তাক খোৱাবলে আনিলো এয়া কৰি আছে সেই তাতে হেডবোৰ্ডত ধৰি পেলাই হি থিয় হ'ব খুজে তাতে একো সাপোৰ্ট নাই সেইকাৰণে কেতিয়াবা হাত পিছলি পেলাই পৰি যায় কিন্তু এতিয়া অকমান শিকিছে মানে তাতে লাহে তাকে হেয়া কি কৈছা কি কৈ আছা তুমি কি কৈ আছা বুজি পোৱা নাই দেই চাই আছে কচু আয়ো লাগিল হেতু কোমল বুলি নহলে স্পঞ্জৰ নিচিনা আছে সেইকাৰণে নহলে যেনেকে এনেকে মাৰি থাকে বহুত দুখ পাই গলে হয় আমাৰ জিৰ হৈ থাকুতে মুৰে টোপনি আহি গল মই হি হোৱাৰ পিছত উঠি আহিম ভাবিছিলো কিন্তু আহিম ভাবি থাকুতে মোৰ টোপনি আহি গল তাৰ পিছত আসলে মোৰ কাম এটা আছিল কি কাম আমাৰ ঘৰৰ মানে যিবিলাক গছ আছে চাৰিওফালে ট্ৰিম কৰিব আছিল মই কৰিলো মাজতে তাৰ পিছত জিতেন্দ্ৰই কৰিলে বাকি থাকাখিনি তাৰ পৰা আজি আৰু মানে আমাৰ লেফট সাইডৰ খিনি কৰিলো আৰু সন্মুখৰ খিনি অলপ কৰিলো তাৰ পিছত এতিয়া ৰাইট সাইডৰ খিনি আছে তো এতিয়া সেইখিনি কৰিবলৈ গৈ আছো আৰু মই বহুত দিনৰ আগতে আপোনালোকক দেখাইছিলো আমাৰ যে মানে জিতেন্দ্ৰই কেনেকৈ কি কৰিছিলে গাৰ্ডেনত কি দিছিলে কি কথা সাগে মই ভালকে কমপ্লিট কৰি দেখুৱা নহল নেকি বন গুছৱালৈকে দেখাই আছিলো বাৰু মই এতিয়া দেখাই দিওঁ কি দিছিলে আৰু ইয়াতে মানুহে মানে কোনটো বস্তু দিয়ে গাৰ্ডেনিঙত তাৰ পিছত বলক মই দেখাই আছো আৰু বাকি অলপমান গছ আছে সেইখিনি পাৰাখিনি মই আজি কাটিম একচুয়ালি এনেকে গছ কাটি মই ভাল পাওঁ ট্ৰিম কৰি আৰু কিবা এটা ফ্ৰেছ যেন লাগে যেহেতু এটা মানে মোৰ কাৰণে থেৰাপিৰ নিচিনা হৈ যায় আৰু এতিয়া আমাৰ টিকলুটো উঠিলে সেইকাৰণে তাক লৈ পেলাই তুমি ফুৰাব নিবা মানে 50% কাম হৈছে আৰু বাকি এইখিনি কৰি আছে এডাল কি হয় বাবু এডাল মানে বাউন্ডাৰী টাইপ আৰু ইয়াতে কৰি দিম যাতে মালছখিনি নামি নাহে কিনে সেইপিনে মাৰিলো মই সেইপিনে কৰি আহিলে আৰু ইফালে মানে গছ অলপমান উঠালে মানে কৰিবলৈ সময় নাপায় ন বহুত লাহে লাহে সেইকাৰণে কামখিনি হৈছে তথাপি নিজে কৰিবলৈ চেষ্টা কৰি আছে মানে এনেকৈ মাৰিলে হৈ গ'ল লাগি থাকিব
ইয়াৰে ওপৰত হেৰি দি দিম মাস্কটো দি দিম তাৰপিছত আৰু এইফালে পুৰা লম্বাকে কৰিছে এই এটালৈকে মানে যাতে ইয়ালৈকে গুচি নাহে আৰু বনটো ইয়ালৈকে গুচি নাহে আৰু তাৰ পৰাও যাতে ইয়ালৈকে সৰি নপৰে নহ'লে বনটো আকৌ এইফালে গুচি যাব আকৌ একে কথাই হৈ যাব আৰু এতিয়া এইবিলাক দি দিব এইবিলাক কিনি আনিছে এতিয়া এইবিলাক পেলাই দিব অলপমান মিলাব লাগিব আৰু তুমি আৰামছে দিয়া আৰামছে তোমাৰ কৰিব পাৰি এইখিনি তুমিতো ভাবা নাছিলা ইমান কৰিব পাৰিবা বুলি নাই ভাবা নাছিলোঁ কৰি মানে লাহে লাহে দিন লাগিছে কিন্তু বহুত দিন লাগিছে সেইকাৰণে মই আপোনালোকক আপডেট দি আছোঁ মানে পাৰি আৰু কামবিলাক কৰিবলৈ নিজে ইণ্টাৰেষ্ট থাকিলে আৰু অলপ টাইম লাগে আৰু কষ্ট হয় কিন্তু সেইটো হয় কষ্ট বহুত হয় এনেকুৱাকৈ দি দিছিলে ইয়াতে এইবিলাক জিতেন্দ্ৰবিলাক বহুত ধুনীয়াকৈ চাফা কৰি দিছিলে তাৰপিছত ইয়াতে এইডাল লগাই দিছিলে মানে বাউণ্ডেৰীটো দি দিবলৈ ইয়াৰ পৰা আৰু পূৰা ধুনীয়া হৈ গৈছিলে এতিয়া এইবিলাকত পূৰা ঘাঁহ হৈ গ'ল সেইকাৰণে আকৌ এতিয়া এইবিলাক উঠাব লাগিব আৰু মই যে কৈছোঁ গছবিলাক এইজোপা কাটা হ'ল মই এইফালে কাটা হ'ল বুলি ভাবিছিলোঁ নাই হোৱা নাই সেইফালে কাটিবলৈ আছেই এইকেইজোপা হৈছে মই আধা কৰি গৈছিলোঁ জিতেন্দ্ৰক কমপ্লিট কৰিলে আৰু বাকী এইফালে 3জোপা আছে এতিয়া এইকেইজোপা কাটো কটা কামটো আৰু কোনোবাই কৰি ভাল পায় যদি ক'বচোন মই বৰ ভাল পাওঁ কাটি পেলাই চাওঁ আজি কিমানটো কৰিব পাৰোঁ দেৰিয়ে হৈ গ'ল আহোঁতে মই এতিয়া জিৰক লৈ যাব জিতেন্দ্ৰই বাই বাই তুমি ক'ত যাবা গম পাইছা নাই লগত নহ'ল অকণমান এই পিছফালে আছে পিছফালে ধৰিব লাগিব ৰেকলাইন কৰি দিয়া চিটটো নহয় যে সেইকাৰণে আপুনি থিয় লাগিছে সি বহিব পাৰে এইটো তেতিয়া বাই বাই জিৰ এইটো জিতেন্দ্ৰ ইয়াক ফুৰাই লৈ আহি আছে এতিয়া এইফালে মোৰ ইমানটো কাটা হৈছে এইখন দি আচলতে কাটি হাত বিষাই যায় আচলতে চাইছিলোঁ বেলেগ এখন কেঁচি বা তেনেকুৱা টাইপৰ ল'বলৈ কিন্তু কেঁচিবিলাকো শুনিলোঁ ইমান মানে ভাল নহয় কেতিয়াবা দিগদাৰো হয় কেঁচি দি কাটিবলৈ সেইকাৰণে এইখন দিয়া কাটো আৰু মই আচলতে এতিয়া ইমান কাটিব নালাগে এইবিলাক কাৰণ মোৰ সোঁ হাতখনত মানে ৰিষ্টত বহুত বেছি পেইন কাটি থাকোঁতে দুখ পাইছোঁ কিন্তু মোৰ মানে কিবা এইবিলাক কৰিলে অলপ মনটো ভাল লাগি থাকে অলপ ফূৰ্তি লাগি থাকে সেইকাৰণে একদম মানে অলপ সময় বাহিৰত এইবিলাক কৰি থাকি মই ভাল পাওঁ অলপ ফ্ৰেছ হৈ যায় সেইকাৰণে কৰি আছোঁ বিষ বেছি হ'ব জানো কিন্তু তথাপি আৰু কৰি আছোঁ ভাল লাগে কাৰণে এইয়া চাফা কৰি আছে দেই তামাম কাটিলা ধন গছ কাটিলোঁ এই দুডাল হৈ গ'ল তাৰপিছত মই মানে কি কাটিম বুলি আহি আকৌ সেইদিনাখন কাটাবিলাক যে বাঢ়ি গৈছিলে আকৌ সেইবিলাক কাটিলোঁ সেইকাৰণে টাইম লাগিব নহ'লে সেইডালো হৈয়ে গ'লে হয় তাৰপৰা আৰু এতিয়া যে এইবিলাক কাটিলোঁ এইবিলাক ভৰাওঁ ট্ৰাইচ বেগত ভৰাই দিম তাৰপিছত ভাবিছোঁ জলদি সোমাই দিওঁ আৰু গছ কাটি আহিলোঁ তাৰপিছত অলপ এতিয়া চাহ খালোঁ মায়ে পৰা চাহ বনাই আছিলে মই যে ভিডিঅ' বনাইছোঁ সি একদম এনেকৈ চাই আছে বদমাছ খুৱাব ল'লোঁ নাখায় একদম তাৰ হুলস্থুল খালি এতিয়া এটা কথা ভাল হৈছে হাই চেয়াৰত অলপমান বহিবলৈ খোজা হৈছে আজি দিওঁতে মানে একো দিগদাৰ কৰা নাই কিন্তু যেতিয়া খাবলৈ কি দেতা কৈছা আয়া কি দেতা কৈছা হা নে কি কৈছা নে আইতা কৈছা আজিকালি মানে সি কথা ক'ব নিদিয়ে সিহে ক'ব হা তাৰ আৰু আমাৰ দেউতা আৰু মায়ে এইবাৰ আমাক মানে মোৰতো বাৰ্থডে এতিয়া মোৰতো বাৰ্থডে আহি আছে আৰু জিতেন্দ্ৰ হৈ গ'ল সেইদিনাখন যে জিতেন্দ্ৰৰ বাৰ্থডে গিফ্ট কিনিব গৈছিলোঁ নাপালোঁ তাৰপিছত মায়ে আৰু দেউতাই সেইদিনাখন আমাক হেৰি দিছে মই কি ল'লোঁ ইয়েৰিং ল'লোঁ তাৰপিছত আৰু জিতেন্দ্ৰৰ কাৰণে টি চাৰ্ট দেউতা দেউতা ইয়াতে যে ডলাৰ আনিছে ডলাৰ কিমান হাজাৰ টকা আপুনি কিমান ৰুপিজ আপুনি কনভাৰ্ট কৰিছে কনভাৰ্ট কৰি দিছে চাহেবাই তাৰপৰা হেৰি এতিয়া আপোনাৰ কিমান খৰচ হ'ল ইয়াতে আমাকে গিফ্ট দিওঁতে খৰচ হৈছে বেলেগ হোৱা নাই ইয়াতে এইখিনিয়ে খৰচ বেলেগ হোৱা নাই 18,000 কিমান পালে আপুনি 200 পাইছে পাহৰিছে দেউতাই দেউতাই গিফ্ট আজি পাই গ'ল দেউতাৰ পৰা গিফ্ট
জিতেন্দ্ৰ এতিয়া ঘৰত আহি পিন্ধি চাইছে দেউতাই দিয়া গিফ্ট কেনেকুৱা লাগিছে প্ৰথমবাৰ কোনোবা এনেকে গিফ্ট দিছে ন ইয়াতে আমাৰ তাতেতো দোকানৰ পৰা কিনি দিয়ে থাকে এবাৰ নিজে লগত গৈ পেলাই সেয়া পুৰা একদম গিফ্ট পাই গৈছে মাহঁতে কিবা মোক দিবলৈ খুজি আছিলে মোৰ বাৰ্থডে আহি থকাৰ কাৰণে কিন্তু মই টপ বিচাৰি তেনেকৈ নাপালোঁ সেইকাৰণে লৈ ল'লোঁ এইযোৰ ইয়াৰিং এই ইয়াৰিংযোৰ ভাল লাগিছে মোৰ এনেকুৱা নাছিলে এইযোৰ লৈ ল'লোঁ আৰু কালি আমাৰ যিয়ে গিফ্ট পালে এয়া তাক ককা আইতাকে দিলে তাৰ কাৰণে নহয় একদম মানে কথা এটাও ভালকে ক'ব নোৱাৰি এনেকুৱা কচু কৰি থাকে পুৰা ঘামি গৈছে দেউতাৰ লগত যুঁজি তাৰ আমি এতিয়ালৈকে পইচা মানে ডলাৰৰ পৰা ৰুপিজ বা ৰুপিজৰ পৰা ডলাৰ মানে এক্সচেঞ্জ কৰি পোৱা নাই যিটো হয়তো বেংকৰ থ্ৰুৱেদিয়ে হৈ যায় মই এয়াৰপৰ্টবিলাকত দেখিছোঁ ফৰেইন কাৰেঞ্চি কেনেকৈ মানে এক্সচেঞ্জ কৰিব পাৰি বুলি যে লিখা থাকে কিন্তু কেতিয়াও কৰি পোৱা নাছিলোঁ আৰু দেউতাহঁতক কৰি দিছে চাইবাই কৰি দিছে চাইবা ইয়াতে আহিছে বহুত কেইবাৰ সেইকাৰণে গম পাই ক'ত কেনেকৈ এক্সচেঞ্জ কৰিব পাৰি সেইকাৰণে মানে দেউতাই খৰচ কৰোঁ কৈ থাকে যি পইচা আছে খৰচ কৰোঁ কৈ থাকে আমাক অমুক দিয়ে তমুক দিয়ে কৈ থাকে আমি কৈছোঁ নাই বাৰু ঠিক আছে বাৰ্থডে আছে সৰু সৰু গিফ্ট কেইটামান জিতেন্দ্ৰৰ টি চাৰ্ট মোৰ ইয়াৰিং অল নেভিৰ পৰা লৈছিলোঁ আৰু ইয়াৰ চেণ্ডেল আৰু এতিয়া মই ইয়াক চাই আছোঁ মা দেউতাই মা দেউতা জিতেন্দ্ৰ চবে ভাত খাই আছে মোক ভাত খাব কৈ আছিলে আগতে মই বোলো আগত মোৰ খাওঁতে অলপমান সময় লাগে তো মই পিছত একদম আৰামছে খাম চবৰে হোৱাৰ পিছত হয় আৰু ই আমাৰ হৈছে আজিকালি সেই তাতে থওঁ নহয় আমি আহি পেলাই পূৰা চোফাত সি ধৰি ধৰি উঠিব খোজে কালি চোফাত ধৰি উঠে ন হয়নে আৰু ৰিমট আৰু মোবাইল য'ত দেখে একদম মানে একদম লৰালৰিকে আহি পাব একদম কিবা কৈ আছে কি কৈ আছা কি ইমান কথা আছে ন ক'বলৈ ইমান কথা আছে ভাত কিহেদি খাইছা কি মাছ ৰৌ মাছেদি খাইছে আৰু পানীলাওৰ আঞ্জা মায়ে বনাইছে ভাত খাই উঠিলোঁ তাৰপিছত আমাৰ ইয়াক মানে খুৱাব দিগদাৰ তো তাক খুৱাওঁতে মোৰ আৰু কাপোৰ লেতেৰা হ'ল সেইকাৰণে সেইটো চেঞ্জ কৰি আকৌ এটা বেলেগ এটা পিন্ধিব লগা হ'ল আজিকালি মানে ডেইলি মই 3টামান পাৰিলে চেঞ্জ কৰিব লাগে কিন্তু ইমান চেঞ্জ নকৰোঁ বাৰু অলপ লেতেৰা হ'লেও পিন্ধি থাকোঁ তাৰপিছত আৰু মই মোৰ নাকফুলিটো চেঞ্জ কৰিছোঁ এইটো আচলতে মোৰ যিটো আগৰ নাকফুলিটো আছিলে সেইটো মই এদিন খুলি এনেকৈ পিন্ধি থাকোঁতে তলৰডাল ভাঙি থাকিলে তো এটা বেলেগ এটা অৰ্ডাৰ কৰিছোঁ নাজানো এইটো মানে এনেই কিমান দিন যাব কি হ'ব নাজানো অলপ বেলেগ লাগিছে যে নিজৰে মুখখন চাগে কেইদিনমান পিন্ধি থাকিলে এডজাষ্ট হৈ যাব আৰু মই এইটো পিন্ধি থাকোঁতে আমাৰ জিতেন্দ্ৰই জিৰক খুৱাই দিলে জিতেন্দ্ৰই যেতিয়া জিৰক খুৱাই তাৰ মানে এনেকুৱা ফূৰ্তি লাগে সি মানে একদম তাৰ এইটো বিগ এচিভমেণ্ট আৰু ন বাবু আৰু অকণ জোৰকৈ বহুত ডাঙৰ এচিভমেণ্ট ইয়া খোৱাটো ইজি ভাল পায় ন খুৱাই পেলাই একদম মানে মোক যেতিয়া খুৱাব কয় ফটো এটা উঠাই থোৱাচোন মই যে খুৱাব পাৰিলোঁ একদম মানে শুই গৈছে আজি মই নোহাকে শুই গ'ল ভাল বাৰু মই নোহাকে যদি শুব পাৰে তাৰ বহুত টোপনি ধৰিছিলে ইমান চিঞৰ বাখৰ কৰি থাকে ভাগৰে লাগি গৈছে আৰু তেতিয়া বেছি সময় খোৱা নাছিলে তো সেয়ে আমাৰ মানে দিনবিলাক এনেকৈ চলি আছে আৰু কিবা কিবি মানে ইমান বিজি গৈ আছে জিতেন্দ্ৰৰ কামতে বিজি আৰু মোৰো ইয়াৰ লগত আৰু বাকী ঘৰৰ এইবিলাকতে বহুত বিজি চলি থাকে কিন্তু টাইমে নহয় পুৰা মানে চেঞ্জ আৰু সেইটো চেঞ্জ আৰু বাকী উইকেণ্ডতো এনেকুৱাবিলাক হৈ আছে বাৰু নেক্সট ভিডিঅ'ত মই আকৌ আপোনালোকক লগ পাই আছোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই বাই